নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম ইট বিগ ব্ৰেকিং লৈ স্বাগতম জনাই ষ্টুডিঅত মই এপলিন আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো নাম ধৰ্মেশ্বৰ কিন্তু চমুকৈ ধৰ্ম কিন্তু এইজন ধৰ্মেশ্বৰে 12টা মাহত 13টা ৰূপ লৈ কৰি ফুৰে কুকৰ্ম ফেচবুকত জিতু ৰায় নামেও আপুনি দেখিবলৈ পাব এইজন ধৰ্মেশ্বৰ ৰায় কেতিয়াবা নিজকে ঠিকাদাৰ বুলি কয় কেতিয়াবা ব্যাগুম অফিচাৰ বুলি কয় কেতিয়াবা বিশিষ্ট ব্যৱসায়ী বুলি কয় 12টা মাহত মুঠতে 13টা পৰিচয় দাঙি ধৰে এইগৰাকী ধৰ্মেশ্বৰ ৰায় কিন্তু অৱশেষত এই 12টা মাহত 13টা ৰূপ ধাৰণ কৰা ধৰ্মেশ্বৰ ৰায় প্ৰেমিকাক জালত পেলাই প্ৰেমৰ জালত পেলাই বিপদত পৰিব লগা হল ঘৰ জয় হিচাপে আছিল ধৰ্মেশ্বৰ ৰায় কিন্তু ঘৰ জয় হিচাপে থকা ধৰ্মেশ্বৰ ৰায় ফেচবুকত এগৰাকী যুৱতীক প্ৰেমত পেলাইছিল চাকৰিৰ প্ৰলোভন দিছিল চাকৰিৰ নামত 10 লাখ টকা উলৈছিল আৰু তাৰ পিছতে আৰক্ষী থানাৰ কাষ চাপিছিল এগৰাকী যুৱতীয়ে তাৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এগৰাকী ধৰ্মেশ্বৰ ৰায়ৰ বিৰুদ্ধে ইটোৰ পিছত হিটু গোচৰ আৰক্ষীৰ বাবে মূৰৰ কামুৰণি ধৰ্মেশ্বৰ ৰায় অৱশেষত পৰিল আৰক্ষীৰ জালত আৰক্ষীৰ জালত পোহৰলৈ আহিছে এতিয়া ধৰ্মেশ্বৰ ৰায় এনে বহু আখ্যান যি আখ্যান শুনিলে আপুনিও হ'ব হতবাক লৈছে মুহূৰ্তত ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এই বিগ ব্ৰেকিং নাম ধৰ্মেশ্বৰ আৰু চমুকৈ ধৰ্ম বহুতেই জিতু বুলিও মাতে ধৰ্মেশ্বৰ ৰায় ভুৱা পৰিচয় কৰি ফুৰে কুকৰ্ম 12টা মাহত 13টা পৰিচয় আছে এইগৰাকী ধৰ্মেশ্বৰ কেতিয়াবা ঠিকাদাৰ কেতিয়াবা ব্যাগুম অফিচাৰ বুলি নিজকে পৰিচয় দিয়ে কেতিয়াবা বিশিষ্ট ব্যৱসায়ীৰ ৰূপো কিন্তু ধাৰণ কৰে দুৰ্দান্ত ফেচবুকিয়ান প্ৰেমিকৰ ৰূপতো ধৰ্মৰ প্ৰবঞ্চনাৰ জাল 12টা মাহত 13টা ৰূপ সলোৱা ধৰ্মেশ্বৰৰ পৰিচয় শুনিলে আপুনিও আচৰিত হ'ব প্ৰকৃততে ধৰ্মেশ্বৰ কোন ধাৰাপুৰৰ ধৰ্মেশ্বৰ বাইহাটাৰ ঘৰ জয় কেতিয়াবা বিশিষ্ট ব্যৱসায়ী কেতিয়াবা ঠিকাদাৰ কেতিয়াবা অফিচাৰ ৰূপত ধৰ্মেশ্বৰৰ নতুন নতুন পৰিচয় OLXত গাড়ী বিক্ৰী কৰা গাড়ী ভাড়া দিয়া চাকৰি দিয়াৰ নামত ফেচবুকতে হৰকাইছিল লাখে লাখে টকা এইগৰাকী প্ৰবঞ্চকে প্ৰবঞ্চক ধৰ্মেশ্বৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত 22টাকৈ 420 ধাৰাৰ গোচৰ পানবজাৰ লতাহিল পল্টন বজাৰ চানমাৰী বশিষ্ঠ দিছপুৰ নুনমাটিকে ধৰি বহু আৰক্ষীৰ মূৰৰ কামুৰণি আছিল এইগৰাকী ধৰ্মেশ্বৰ ৰায় অৱশেষত প্ৰবঞ্চক ধৰ্মেশ্বৰ ৰূপে জিতু পৰিল আৰক্ষীৰ জালত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে এইগৰাকী প্ৰবঞ্চকক ফেচবুকত চিনাকি যুৱতীক প্ৰেমত পেলাই ধৰ্মেশ্বৰ পৰিল ফান্দত প্ৰেমিকাৰ পৰা টকা আত্মসাৎ কৰিছিল চাকৰি দিয়াৰ প্ৰলোভনেৰে 10 লাখতকৈও অধিক টকা হৰকাইছিল চতুৰ ধৰ্মেশ্বৰে ঘৰ জয় হৈ ধাৰাপুৰৰ ধৰ্মেশ্বৰে বাইহাটা চাৰিআলিৰ শহুৰেকৰ ঘৰৰ পৰা চলাইছিল প্ৰবঞ্চনাৰ বজাৰ আৰু অৱশেষত বৰপেটা আৰক্ষীৰ জালত পৰিছে এতিয়া প্ৰবঞ্চক ধৰ্মেশ্বৰক ইতিমধ্যে আৰক্ষীয়ে জেৰা চলাই আছে বুলি জানিব পৰা গৈছে আৰক্ষীৰ জাৰাত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য এইগৰাকী ধৰ্মেশ্বৰ ৰায় কাৰ নিৰ্দেশত এই প্ৰবঞ্চনাৰ জাল পেলাইছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সকলো তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে তথাপিও আৰক্ষীয়ে 4 দিনৰ জিম্মাত লৈছে আদালতৰ পৰা 4 দিনৰ জিম্মাত লৈছে এইগৰাকী প্ৰবঞ্চক ধৰ্মেশ্বৰক আৰু ইয়াৰ পিছতে এতিয়া আৰক্ষীৰ জাত আৰু বহু নতুন নতুন তথ্য পোহৰলৈ আহিব ভালদৰে আপুনি এই মুখখন চাই লওক ফেচবুক যদি আপুনিও চলায় সামাজিক মাধ্যমত যদি আপুনিও সক্ৰিয় হৈ থাকে এই মুখখন আপুনি ভালকৈ চাই লওক কেতিয়াবা আপুনি ফেচবুকত দেখিব বহুতে গাড়ী বিক্ৰীৰ বিজ্ঞাপন দিয়ে ফেচবুকত এখন গাড়ীৰ ফটো দিয়ে বিজ্ঞাপন দিয়ে বা বহুতে মাটি বিক্ৰীৰ বিজ্ঞাপন দিয়ে এনেধৰণে এইগৰাকী ধৰ্মেশ্বৰেও কৰি আহিছিল ফটো আপলোড বিভিন্ন সময়ত কেতিয়াবা OLXত গাড়ী দিয়া কেতিয়াবা ঘৰ ভাড়া লৈ দিয়া কেতিয়াবা মাটি বিক্ৰী কৰা এনেধৰণৰ বহু বিজ্ঞাপন দি আহিছিল ধৰ্মেশ্বৰে কেৱল ইমানেই নহয় নিজকে কেতিয়াবা ব্যাগুম অফিচাৰ হিচাপেও পৰিচয় দিয়ে টকা দিলেই চাকৰিও দিব পাৰে টকা দিলেই চাকৰিও বিক্ৰী কৰিব পাৰে বুলি বিজ্ঞাপন দিয়ে এইগৰাকী ধৰ্মেশ্বৰ ৰায় আৰু ঘৰ জয় হিচাপে ধাৰাপুৰৰ ধৰ্মেশ্বৰ ৰায়ে বাইহাটাত শহুৰেকৰ ঘৰত থাকি লৈছিল বাইহাটা চাৰিআলিৰ শহুৰেকৰ ঘৰত তেওঁ থাকি লৈছিল আৰু তেওঁৰ পত্নী শহুৰ হাহুৰ পৰিয়ালৰ শহুৰৰ ঘৰৰ সকলোৰে লগত থকাৰ পিছতো ফেচবুকত এগৰাকী যুৱতীক পেলাইছিল প্ৰেমৰ জালত আৰু সেইগৰাকী যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ পিছতে মেলিছিল আচল প্ৰবঞ্চনাৰ জালখন সেয়া হৈছিল চাকৰি দিয়াৰ প্ৰলোভন নিজকে ব্যাগুম অফিচাৰ বুলি পৰিচয় দিছিল আৰু তাৰ পিছতে প্ৰেমিকাক দিছিল চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি চাকৰি দিবলৈ 10 লাখ টকা বিচাৰিছিল আৰু প্ৰেমিকাই চাকৰি পাম বুলি যেতিয়া 10 লাখ টকা দিলে তাৰ পিছতে খবৰ
উত্তৰ নাই প্ৰবঞ্চক ধৰ্মেশ্বৰ। আৰক্ষীৰ কাষ চাপিলে যুৱতীগৰাকী। ভুক্তভোগী যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত অৱশেষত ধৰ্মেশ্বৰ ৰায়ক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল আৰক্ষী। আৰু তাৰ পিছত এতিয়া পোহৰলৈ আহিছে ধৰ্মেশ্বৰ ৰায়ৰ প্ৰকৃত পৰিচয়। কাৰণ ধৰ্মেশ্বৰ ৰায়ৰ বিৰুদ্ধে এয়াই নতুন নহয়, আৰু বহু অভিযোগ আছে। ৰাজ্যৰ থানাই থানাই গোচৰ ৰুজু হৈ আছে ধৰ্মেশ্বৰ ৰায়ৰ বিৰুদ্ধে। বহু লোকৰ পৰা যিটো লাখে লাখে টকা আত্মসাৎ কৰিছিল। ধাৰাপুৰৰ ধৰ্মেশ্বৰ ঘৰ জোৱাই হৈ আছিল বাইহাটা চাৰিআলিত, আৰু এইগৰাকী প্ৰবঞ্চকে শহুৰেকৰ ঘৰৰ পৰাই চলাইছিল প্ৰবঞ্চনাৰ বজাৰখন, আৰু তাৰ পৰাই লাখ লাখ টকা লুটিছিল ফেচবুক ব্যৱহাৰ কৰা, সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা লোকসকলৰ পৰা। গতিকে আপোনাৰ পৰাও যদি কেতিয়াবা এনে প্ৰবঞ্চকে টকা লুটিছিল, ঘৰ ভাড়া দিয়াৰ নামত, ঘৰ মাটি বিক্ৰী কৰাৰ নামত, বা চাকৰি দিয়াৰ নামত, বিভিন্ন কাৰণত যদি আপোনাৰ পৰাও টকা লুটিছিল, তেনেহ'লে আপুনিও শীঘ্ৰেই যোগাযোগ কৰক বাইহাটা চাৰিআলি আৰক্ষী, বৰপেটা আৰক্ষীৰ সৈতে। বৰপেটা আৰক্ষীয়ে যিহেতু বাইহাটা চাৰিআলিৰ শহুৰেকৰ ঘৰৰ পৰা অৱশেষত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এই প্ৰবঞ্চক ধৰ্মেশ্বৰ ৰায়ক। আৰক্ষীয়ে ইতিমধ্যে বহু সময় জেৰা চলালে। দিনে নিশাই জেৰা চলোৱাৰ অন্তত বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। চাঞ্চল্যকৰ স্বীকাৰোক্তি আগবঢ়াইছে এতিয়া ধৰ্মেশ্বৰ ৰায়। কেৱল ইমানেই নহয়, 4 দিনৰ আৰক্ষীৰ জিম্মাত যিহেতু পুনৰ লৈছে এতিয়া ধৰ্মেশ্বৰ ৰায়ক, ধৰ্মেশ্বৰ ৰায়ৰ পৰা আৰু বহু তথ্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। আৰু এই মুহূৰ্তত ধৰ্মেশ্বৰ ৰায়ৰ আখ্যান সন্দৰ্ভত আৰক্ষীয়ে কি মন্তব্য কৰিছে, আৰক্ষীৰ ভাষ্য আছে, আগবঢ়াবলৈ চেষ্টা কৰিম। কিছুদিন আগতে প্ৰায় এমাহমান আগত এটা ঘটনা ৰিপৰ্ট হৈছিলে। বৰপেটাৰ এগৰাকী স্থানীয় যুৱতীয়ে এটা কমপ্লেইন দিছিলে যে তেওঁক জিতু ৰায় বুলি এজন ব্যক্তিয়ে ফেচবুকৰ জৰিয়তে চিনাকি হৈ পেলাই বিভিন্ন ধৰণৰ চলাই কথা, মিছা কথা কৈ পেলাই তেওঁৰ পৰা তেওঁক চাকৰি দিম বুলি, বিভিন্ন ক'ৰবাত কোম্পানীত চাকৰি দিম বুলি, চৰকাৰী চাকৰি দিম বুলি তেওঁৰ পৰা প্ৰায় 10 লাখতকৈ অধিক টকা মানে লৈছিল, বিভিন্ন উপায়েৰে লৈছিল। আৰু এই গোটেই কথাটো আমি তদন্ত কৰিবলৈ গম পালোঁ যে তাত যিগৰাকী ব্যক্তি আছিলে, ফেচবুক প্ৰফাইলবিলাক আমি চালোঁ, আৰু বাকীখিনি এনালাইচিছ কৰাৰ পিছত আমি দেখিলোঁ যে জিতু ৰায় যিগৰাকী ব্যক্তি, জিতু ৰায় গৰাকীয়ে এই যিগৰাকী আমাৰ বৰপেটাৰ স্থানীয় যুৱতী, তেওঁক মিছা তথ্য, ভুৱা কথা কৈ, চলাহী কথা কৈ তেওঁৰ পৰা এইখিনি পইচা আহৰণ কৰিছিল। গতিকে আমি তদন্ত চলালোঁ। আমাৰ তদন্তত আমি যোৱাকালি জিতু ৰায়ক আমি আটক কৰিলোঁ। জিতু ৰায়ক আটক কৰাৰ পিছত আমি দেখিলোঁ যে জিতু ৰায়ৰ যিটো আচল নাম, সেই আচল নামটো হ'ল ধৰ্মেশ্বৰ। আৰু সেই সংক্ৰান্তে, এই গোটেই ঘটনাটোৰ সংক্ৰান্তে আমি বিতং তথ্য আমি যেতিয়া চালোঁ, মানে বেংকৰ ষ্টেটমেণ্ট, মোবাইল ফোনৰ ৰেকৰ্ডবিলাক চালোঁ, দেখিলোঁ যে জিতু ৰায় আচল নামটো ধৰ্মেশ্বৰ ৰায়। আৰু ধৰ্মেশ্বৰ ৰয় গোটেই অসমত এইজন মানুহৰ এগেইনষ্টত 22টা কেছ আছে, আৰু গোটেইকেইটা হ'ল 420 কেছ। গোটেইকেইটা কেছত তেওঁ মানুহক চাকৰি দিম বুলি পইচা লৈছে, ক'ৰবাত গাড়ী ভাড়া দিম বুলি পইচা লৈছে, কেতিয়াবা OLXত গাড়ী বিক্ৰী কৰিম বুলি পইচা লৈছে। চ' বিভিন্ন ধৰণে মানুহক সৰ্বচন্দ্ৰ কৰিছে, মানে 420। ইতিমধ্যে আমি যিখিনি ডিটেইলছ ডাটা উলিয়াইছোঁ, এই ধৰ্মেশ্বৰ ৰায় এলাইজ জিতুৰ ওপৰত পাণবজাৰ, পল্টন বজাৰ, চান্দমাৰী, পাণবজাৰ, লতাশিল, তাৰপিছত বশিষ্ঠ, দিছপুৰ, এনেকৈ ধৰি নুনমাটি, কেইবাখনো থানাত 22টা কেছ ইতিমধ্যে ৰুজু হৈ আছে। আৰু এইটো বৰপেটাত আমাৰ এই সংক্ৰান্তীয় কেছ এটা আমি অলৰেডি ৰেজিষ্টাৰ কৰিলোঁ। বৰপেটা PS কেছ নম্বৰ 159/26 under section 61 subsection 2/319 subsection 2/318 subsection 4/316 subsection 2/336 subsection 3। আৰু দেখিলোঁ যে যেতিয়া আমি গোটেই তথ্যখিনি উলিয়ালোঁ, জিতু ৰায়ৰ আচল নামটো ধৰ্মেশ্বৰ ৰয়, আৰু তেওঁ বিভিন্ন সময়ত নিজৰ যিটো পৰিচয়, সেই পৰিচয়টো গোপন কৰি ৰাখি পেলাই তো নতুন নতুন মানুহ এনেকৈ ঠগি আছে। চ' এতিয়া আমি অনাৰেবল কোৰ্টৰ ওচৰত প্ৰডিউচ তেওঁ কৰিছোঁ, আৰু ৰিমাণ্ডত আমি পাইছোঁ বুলি খবৰ পাইছোঁ, 4 দিনৰ ৰিমাণ্ড আমি পাইছোঁ। আৰু কোন কোন মানুহ আছে, কাৰণ এনেকুৱা মানুহৰ পৰা সকলোৱে সাৱধান থাকিব লাগে। মই ৰাইজক এপিল কৰিছোঁ যে আজি মই যিগৰাকী আমি ব্যক্তিক ধৰিছোঁ, জিতু ৰায় এলাইজ ধৰ্মেশ্বৰ ৰায়, এই 22টা কেছত যি ৰুজু হৈ আছে তেওঁৰ বিৰুদ্ধে, হয়তো তেনেকুৱা মানুহৰ পৰা তেওঁ লুটি পুটি খাইছে 420। গতিকে আমি সকলো ৰাইজক মানে আহ্বান জনাইছোঁ, এনেকুৱা মানুহৰ পৰা সতৰ্ক থাকিব লাগে।
আৰু ফেচবুকত বিভিন্ন প্ৰফাইল চফাইলত নতুন নতুন গাড়ী দিছে, মানে তাত তেওঁৰ সাজ পোছাকৰ মানে বেলেগ ধৰণে সাজ পোছাক পিন্ধিছে, মানুহক আশ্বস্ত কৰিব খুজিছে যে তেওঁ এগৰাকী মানে বিশিষ্ট ব্যক্তি, ভাল অফিচাৰ বা বিভিন্ন ব্যৱসায়ী, এনেকুৱা বিভিন্ন সময়ত কেতিয়াবা ব্যৱসায়ী ৰূপে পৰিচিত দিছে, কেতিয়াবা সময়ত অফিচাৰ বুলি কৈছে, কোনোবা সময়ত কৈছে মানে তেওঁ বিভিন্ন সময়ত ভাল ঠিকাদাৰ বুলি কৈছে, বিভিন্ন ৰূপ লৈছে তেওঁ। আৰু আমি বৰপেটা পুলিচে সেইদিনাখন আমাৰ এটা টিমে গৈ পেলাই তেওঁক আটক কৰি আনিলে, আৰু এতিয়া আমি সোধপোছ কৰি ৰিমাণ্ডত লৈছোঁ। যেতিয়া চাওঁ আৰু কি কোন মানুহক তেওঁ ঠগাইছে এইবিলাক আমি চাব লাগিব। তেওঁৰ অৰিজিনেল ঘৰ হ'ল ধাৰাপুৰ অৰিজিনেল ঘৰ, কিন্তু এতিয়া থাকে বাহেতা চাৰিআলি, তেওঁৰ যিখিনি ইনলজৰ ঘৰ, শহুৰৰ ঘৰত থাকে। আৰু সেইদিনাখন যাওঁতেও যেতিয়া আমি পুলিচে তেওঁক বিচাৰিছিলোঁ, গৈ পেলাই পানী টেংকিৰ ভিতৰত সোমাই আছে। চ' তাৰ পৰা আমাৰ বৰপেটা পুলিচৰ যিটো আমাৰ টীম আছিলে, তেওঁ তাৰ পৰা মানে এপ্ৰিহেণ্ড কৰি আনিছে, আৰু বাকীখিনি আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। এতিয়া আমি যিখিনি তথ্য পাইছোঁ, মই ক'লো 10 লাখতকৈ অধিক তথ্য, 10 লাখতকৈ অধিক টকা মানে তেওঁ হৰমিতি কৰিছে। আৰু এইখিনি কথাও আমি ষ্টেটমেণ্টবিলাক উলিয়াই আছোঁ, বেংকৰ ষ্টেটমেণ্টবিলাক উলিয়াই আছোঁ। এতিয়া আমাৰ যিখিনি আছে এইবিলাক চব ৰিচেণ্ট কেছ, মানে 25 চনৰ কেছ আছে, 26 চনৰ কেছ আছে, গতিকে ডেফিনেটলি এইবিলাক কেছ চলি আছে। আৰু আমাৰ তাত কৰোণা কেইবাবাৰো জেলো গৈছে, গতিকে এইবিলাক মানুহৰ জানিব লাগে, কাৰণ ইয়াৰ আৰু ক'ৰবাত এনেকুৱা ৰূপ লৈ পেলাই বিভিন্ন মানুহক ঠগাব পাৰে। এই যিটো কেছ আছে আমাৰ ৰিমাণ্ডত আমি আনিলে গোটেই কথাখিনি পিছত যদি কথা জনাম। বৰপেটা পুলিচ